কৃষ্ণ নম ওম কৃষ্ণ নম ওম কৃষ্ণ নম যাহা চেৰাবাৰী নহয় এইটো মানে মহাপ্ৰভু বাৰগোপাল থান মানে মাঘৰ মানে প্ৰথম 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে না 3 দিনীয়া কাৰ্যসূচীৰে মানে ইয়াতে শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থান যাহা চেৰাবাৰী মানে আয়োজন কৰে 3 দিনীয়া ধৰি 3 দিন ধৰি আয়োজন কৰিব বৃহৎ প্ৰগ্ৰেম আছিলে ন ওম কৃষ্ণ নম ওম কৃষ্ণ নম ওম কৃষ্ণ নম গোপাল গোবিন্দ জৰিনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ গোপাল গোবিন্দ জৰিনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ গোপাল গোবিন্দ জৰিনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ এই হৰিনাৰায়ণ এই হৰিনাৰায়ণ মানে মাছ পথাৰত আপোনালোকে মানে ঠিক গৰখীয়াবিলাকে গৰু চাৰি আছিল তাক কেন্দ্ৰ কৰি আপোনালোকে এই আহঁতৰ তলত মানে এটা গোপাল থান গঢ়ি তুলিলে দে ধন্যবাদ জনাইছোঁ আপুনি মানে পৰিচালনা কৰি আছে এই থানখন আপোনাৰ নামটো ক'ব বীৰেণ কলিতা দেৱক ধন্যবাদ জনাইছোঁ আপোনাৰ ঘৰটো যাহাতে ধন্যবাদ এইটো কি আছিলে এইটো মানে ৰথ যাত্ৰা কৃষ্ণ ইয়াত ৰথত উঠি বিভিন্ন মানে প্ৰভাত ফেৰী ঘৰে ঘৰে বা ৰাস্তাই ৰাস্তাই গুচি যায় মাঘৰ 1 তাৰিখে এইটো মানে দবা এইটো বাজক দবা বাজক শংখ বাজক মৃদংগ হ'ল এই কৃষ্ণৰ মন্দিৰত ঠিক ৰাতিপুৱাই আৰু গধূলি এই দব্বা দিনটো থাকে না ধন্যবাদ জনাইছোঁ আপুনি পৰিচালনা কৰি আছে আপোনাৰ 25 বছৰত সোমাইছে না 25 বছৰে আপুনি পৰিচালনা কৰি আছে বহুত বহুত আৰু আশীৰ্বাদ দিছোঁ কৃষ্ণৰ ওচৰত যে আপোনাৰ মানে দীৰ্ঘায়ু হওক আৰু এই পৰিচালনা কৰি আপোনাৰ শক্তি হওক আৰু মহাপ্ৰভুৱে আপোনাক শক্তি দিব এই শক্তিৰ দ্বাৰাই আপুনি থানখন পৰিচালনা কৰক ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ জনাইছোঁ 2000 চনতে সোমাইছে আজি মানে মোটামুটি অলৰেডি 25 বছৰ পাৰ হৈ গ'ল ধন্যবাদ জনাইছোঁ আপোনালোকক যেতিয়া গৰখীয়াবিলাকে গৰু চাৰি আছিল এই পথাৰত যাহা আৰু চেৰাবাৰী পথাৰত তেতিয়াই আৱিৰ্ভাৱ হৈছিল মানে শ্ৰীকৃষ্ণক আৰাধনা কৰা এটা কেন্দ্ৰ এই কেন্দ্ৰ কৰিয়ে মহাপ্ৰভু শ্ৰী শ্ৰী মহাপ্ৰভু মানে বাৰগোপাল থান এই যাহা চেৰাবাৰীৰ যিটো মধ্যভাগত আহঁতৰ তলত গঢ়ি উঠিলে বৃহৎ অঞ্চল এটা আৰু এইপিনে এইটো যাহাৰ যিটো নদী জান গুচি গৈছে কাষেৰে আৰু এনেকৈ ক'ত যাব পাৰি এনেকৈ একদম মাকালদমা যাব পাৰি ফ্ৰেণ্ডছ মাকালদমা যিখন বিল আছে এই বিললৈ যাব পাৰি চাওক ফ্ৰেণ্ডছ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ইমান ধুনীয়া ঠাই যে আপোনালোকে মাঘৰ 1 তাৰিখে আহিব এই থানত 3 দিনীয়া কাৰ্যসূচীৰে মানে বিভিন্ন তেখেতসকলে কৃষ্ণক যিবিলাক অৱতাৰ এইবিলাক তেখেতসকলে দেখুৱাব আৰু এটা অনুষ্ঠান পাতে 3 দিনীয়া কাৰ্যসূচীৰে মাঘৰ 1 তাৰিখৰ পৰা আজি আপোনালোকক দেখুৱাইছোঁ যে এটা বৃহৎ অঞ্চল এখেতসকলে মানে এই থানৰ কমিটিয়ে মানে আগুৰি লৈছে চাওক এয়া যাহা চেৰাবাৰীৰ এয়া শ্ৰী শ্ৰী মহাপ্ৰভু গৰখীয়া থানৰ বৃহৎ এয়া অঞ্চল
এই যিটো মহাপ্ৰভু গৰখীয়াৰ থানতে জলাশয় আছে, চাওক আপুনি এইটো জলাশয়। এইখন স্থায়ী মঞ্চ, এইটো জলাশয়। মৎস্য পালন কৰিছে আৰু ইয়াতে মৎস্য প্ৰদৰ্শন কৰে। বৃহৎ এৰিয়া এটা এই কমিটিয়ে আগুৰি পেলাইছে। এইটো খেৰ আৰু নৰাৰ পুৰণি প্ৰাচীন ঘৰ সাজিছিল, এতিয়া ভগ্নাৱশেষ ভাঙি গৈছে। এই থানৰ কমিটিৰ বিভিন্ন বাসগৃহ ঘৰ নিৰ্মাণ কৰিছে। দুটা গেট আছে, এইটো ছেকেণ্ড গেট, এইটো ফাৰ্ষ্ট গেট। আপোনালোকে যদি নলবাৰীৰ পৰা বা বগাল ৰোড, মৰুৱা, বৰগুৰিয়া, আৰিকুচিৰ পৰা যদি এনেকৈ আহে, এনেকৈ আহিব পাৰে এই থানখনলৈ। এইটো মূল গেট। আৰু যদি আপোনালোকে কুমব্ৰিকাটা, বলোৱা, মানে জাগ্ৰা, মোকালমোৱাৰ পৰা যদি আহে, এনেকৈ আপোনালোকে আহিব পাৰে। এইটো মূল গেট আৰু ছেকেণ্ড গেটটো অলপ দূৰত। যিহেতু ইয়াত মাঘৰ 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে বিভিন্ন কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থান জাহা চেৰাবৰী এটা বৃহৎ অঞ্চল আৱৰি আছে, মানে সৰ্বতকৈ ডাঙৰ এৰিয়া এটা আৱৰি আছে। আৰু এইপিনে আছে খেতিপথাৰ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা বিভিন্ন খেতিপথাৰ, জলাশয় আৰু অলপ অৰ্থাৎ পূব দিশেৰে গুচি গৈছে মানে জাহা কুচিয়া এটা নৈ জান। ইমান ধুনীয়া এটা অঞ্চল যে আপোনালোকে আহিব আৰু ইয়াৰে প্ৰাকৃতিক পৰিৱেশ আপোনালোকে উপভোগ কৰিব যে কিমান মজা লাগিব ফ্ৰেণ্ডছ। চাওক, এইটো হ'ল শ্ৰী শ্ৰী মহাপ্ৰভু গোপাল বাৰগোপাল থানৰ এটা মূল এইটো মন্দিৰ, এইটো মূল মন্দিৰ। প্ৰথমতে ইয়াতে গৰখীয়াবিলাকে গৰু চৰাইছিল। তাৰপিছত মানুহৰ মনত উদ্ভৱ হ'ল এখন পবিত্ৰ ঠাই গঢ়া। সেই মনোভাৱেৰে আজি এই থানখন গঢ়ি উঠিল। ইমান এটা বৃহৎ অঞ্চল আৱৰি আছে, ইমান ধুনীয়া পৰিৱেশেৰে গঢ়া থান যে আপোনালোকে আহিব। এতিয়া কিমান বছৰ হ'ল এই থানখন? মানে 38, অৰ্থাৎ 38 বছৰ মানে পাৰ হৈ গ'ল। যে ইমান এটা ভাল এৰিয়াত, মানে য'ত জলবায়ু ভাল, মুক্ত জলবায়ু, সম্পূৰ্ণ অক্সিজেনেৰে ভৰা ঠাই, ইয়াতে পবিত্ৰ স্থান এটা গঢ়ি উঠিছে। আপোনালোকে এই স্থান পৰিদৰ্শন কৰিবলৈ আহিব, মন প্ৰাণ ভাল লাগি যাব। কাৰণ কৃষ্ণই হৈছে আদিমূল, ভগৱানৰ আদিমূল হৈছে কৃষ্ণ। এই কৃষ্ণৰ যিহেতু ইয়াতে এখন থান গঢ়িছে, বাৰগোপাল অৰ্থাৎ কৃষ্ণ গোপাল, এই থানলৈ আপোনালোকে আহিব, পৰিদৰ্শন কৰিব, কৃষ্ণক
স্তুতি কৰিবলৈ আহিব, পবিত্ৰ হৈ যাব আপোনালোকৰ মন প্ৰাণ। ফ্ৰেণ্ড চাওক কিমান ধুনীয়া ঠাই, কিমান বৃহৎ অঞ্চল এটা আৱৰি আছে। আপোনালোকে যদি কুমৰিঘাটা বলৰ পৰা আহে এনেকৈ আহিব পাৰে। এই থানখনৰ পৰা শ্ৰী শ্ৰী মহাপ্ৰভু গৰখীয়া এই থানখনৰ পৰা আপোনালোকে যদি পশ্চিম দিশৰ পৰা এই থানখনলৈ আহে, অৰ্থাৎ বলোৱা, কুমৰিঘাটা, জাগ্ৰা বিভিন্ন স্থানৰ পৰা যদি আপোনালোকে আহে, আপোনালোকে এই ছেকেণ্ড গেটটোৰে সোমাব লাগিব। চাওক ফ্ৰেণ্ডছ, শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থান, জাহা চেৰাবাৰী, দক্ষিণ বাজানী, এইটো গেটেৰে সোমাব লাগিব। আৰু এই এনেকৈ যাব নলবাৰী, মৰুৱা, বৰগুৰি, আৰিকুছিৰ পৰা যদি আহে এনেকৈ আহিব লাগিব। আৰু পূব দিশৰ পৰা যদি আপোনালোকে আহে, এইটো হৈছে মেইন ৰাস্তা। ইয়াৰে উত্তৰ দিশে চাওক ফ্ৰেণ্ডছ, খেতি পথাৰ, আৰু দক্ষিণে এই থানখন বিভিন্ন অঞ্চল এটা আৱৰি আছে, বহুত অঞ্চল এটা আৱৰি আছে। এইটো ছেকেণ্ড গেট। এটা বৃহৎ অঞ্চল এই থানৰ কমিটিয়ে আগুৰি পেলাইছে।